বৰাগাঁওস্থিত আসাম ইনষ্টিটিউট অফ মেনেজমেণ্টৰ কৰ্তৃপক্ষ স্থানীয় ৰাইজ আৰু লাইফ কেয়াৰৰ উদ্যোগত অনুষ্ঠিত হয় এক বিনামূলীয়া চিকিৎসা শিবিৰ। শিবিৰটোত প্ৰায় ৩০০ গৰাকী লোকে অংশগ্ৰহণ কৰে। চিকিৎসক ডাক্তৰ তানিছা বৰুৱাৰ উপস্থিতিত ৰাইজৰ শৰীৰৰ বিভিন্ন সমস্যাৰ পৰীক্ষা নিৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় চিকিৎসা পৰামৰ্শ আগবঢ়োৱা হয়। শিবিৰটোত বিভিন্ন শাৰীৰিক সমস্যাৰ জটিলতা সম্পৰ্কে পৰীক্ষা কৰাৰ লগতে ৰোগ প্ৰতিৰোধ আৰু সময়মতে চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰতো ৰাইজক সজাগ কৰা হয়। বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰি উপকৃত হয় প্ৰায় ৩০০ গৰাকী লোক। স্থানীয় ৰাইজৰ লগতে আসাম ইনষ্টিটিউট অফ মেনেজমেণ্টৰ কৰ্তৃপক্ষৰ সক্ৰিয় সহযোগিতাত অনুষ্ঠিত চিকিৎসা শিবিৰটোৱে ৰাইজৰ মাজত যথেষ্ট সঁহাৰি লাভ কৰে। আজি স্বাধীনতা দিৱস আপোনালোকে কি কয় সাধাৰণ ৰাইজৰ প্ৰতি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে বিনামূলীয়া চিকিৎসা শিবিৰ পাতিছে, ক'ত কেনেকৈ কি অনুষ্ঠানটো কেনেকুৱা অলপ কৈ দিয়ক। হয়, আজি একচুৱেলি ইণ্ডিপেণ্ডেন্স ডে বুলি মই এটা ফ্ৰী কেম্প দিছোঁ, য'ত আমি চব ষ্টুডেণ্টছ আৰু আমাৰ ইয়াৰে যি ছ'চাইটি আছে মানুহ আমি চাব পাৰোঁ। আৰু আপোনালোকে দেখিব যে ইয়াতে অল্ড এজৰ পৰাও মানুহ আহিছে। তো মই যিমান পাৰোঁ আমি যিখিনি বেছিক বস্তু সেইখিনি আমি ইয়াতে চাম। বাকী যিখিনি আমি ইয়াতে চাব নোৱাৰিম মই মোৰ ক্লিনিকত সিহঁতক দেখাব দিছোঁ। আৰু যিখিনি ব্লাড টেষ্ট মোৰ ক্লিনিক মই খুলিছোঁ জয়ানগৰ, তাতে লাইফ কেয়াৰত আপোনালোকে মোৰ ব্লাড টেষ্ট কৰি পেলাই আমাক দেখাব পাৰিব। আৰু বাকী আজি আমি ইণ্ডিপেণ্ডেন্স ডে কাৰণে স্পেচিয়েলি এইটো প্ৰগ্ৰেম ৰাখিছোঁ, যিহেতু আমি ভাবোঁ কি চিটিজেন যদি আমাৰ মানুহবোৰ ভাল হৈ থাকে তেতিয়া আমাৰ কাৰণে বেটাৰ এটা ইণ্ডিপেণ্ডেন্স ডে আৰু বেটাৰ কাণ্ট্ৰি এটা আমি দিব পাৰিম। তো সেইটো হিচাপত মই ভাবিছোঁ আজি ফ্ৰী কেম্প এটা ৰাখিছোঁ। এতিয়ালৈকেতো আপোনাৰ 10টামান আহিছে। আমি আশা কৰিছোঁ যে আমি 60 এবাভ পেচেণ্ট পাম বা 100টা পেচেণ্ট পাম বুলি। এতিয়া লাহে লাহে আমি কেম্পটো আগবঢ়াই থাকিম। মই আছোঁৱে, মই যিমান দেৰি পাৰোঁ ইমান চাব পাৰিম ভালকৈ। কোনটো সংস্থাৰ পৰা আপোনালোকে আহিছে? মই লাইফ কেয়াৰৰ পৰা আহিছোঁ। লাইফ কেয়াৰ ক্লিনিক মোৰ নিজৰ আছে জয়ানগৰ 6 মাইল। মই 3 মাহ হৈছে, মই নতুনকৈ খুলিছোঁ। আপোনালোকে আহিব, কিবা যদি অসুবিধা হয় মোৰ ফোন নম্বৰো আছে মোৰ প্ৰেছক্ৰিপশ্যনত, আপোনালোকে মোক কণ্টেক্ট কৰি আহিব পাৰে। মই এনেই জেনেৰেল ফিজিচিয়ান হয়, মই চব ধৰণৰে বেমাৰ চাওঁ আৰু আমাৰ তলতে ছিনিয়ৰ ডক্টৰো আছে, আমাক সহায় কৰি দিয়ে। হয় হয়, নহয় মই সিহঁতৰ কাৰণে সদায় আছোঁ। আৰু সিহঁতৰ কাৰণে যিহেতু সিহঁতৰ বয়স হৈছে, সিহঁতৰ বহুত বেমাৰ ধৰণৰ হ'ব পাৰে। তো সেইটোৰ ওপৰত আমি বেছি ফ'কাছ কৰি আছোঁ, সিহঁতক যাতে আমি আগুৱাই আমি সহায় কৰিব পাৰোঁ, সিহঁতক যাতে বেমাৰ মুক্তি কৰিব পাৰোঁ। আজি এদিনীয়াকৈ কৰিছোঁ আৰু মই ফিউচাৰত কেম্প কৰি থাকিম। আজি জাষ্ট মোৰ ফাৰ্ষ্ট মই কেম্প কৰিছোঁ। প্ৰথমে চবকে আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ 88th ইণ্ডিপেণ্ডেন্স ডে, এইটো আমাৰ কাৰণে খুব শুভ মুহূৰ্ত আৰু আসাম ইনষ্টিটিউট অফ মেনেজমেণ্টৰ কাৰণে এইটো খুব ডাঙৰ কথা। আমি সদায় বছৰে আমাৰ ইয়াত আমি ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেট কৰোঁ আৰু সদায় কিবা এটা ব্যতিক্ৰমী কাম এটা কৰিব আমি চেষ্টা কৰোঁ। আমাৰ ল'ৰা ছোৱালীখিনিয়ে মাৰ্চ পাষ্ট কৰে, ধৰক কালচাৰেল প্ৰগ্ৰেম কৰে। আজি আমাৰ লগত ডক্টৰে এটা গ্ৰুপ এটা আহিছে, তেওঁলোকে এটা হেল্থ কেম্প কৰিছে আৰু এই হেল্থ কেম্পত আমি আমাৰ ওচৰ চুবুৰীয়া মানুহখিনিক ইনভাইট কৰিছোঁ, মাতিছোঁ। আৰু আমাৰ ওচৰত এখন অল্ড এজ হোম এখন আছে, আৰু বয়সীয়াল মানুহখিনিক আমি ফ্ৰীতে এটা হেল্থ কেম্প কৰিব বিচাৰিছোঁ। আৰু সেইখিনি কৰাৰ কাৰণে আপোনালোকে দেখা পাইছে যে খুব উপকৃত হৈছে। আৰু এনেকৈ ধৰণৰকৈ আপোনালোকৰ ছাপোৰ্ট পালে, মিডিয়াৰ ছাপোৰ্ট পালে আমাৰ কলেজখনৰ নাম এটা হয় আৰু এওঁলোকেও এটা সুবিধা এটা পায়। আপোনালোক অহাৰ কাৰণে মই অতিশয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ যে ভৱিষ্যতে আপোনালোকে এনেকৈ ছাপোৰ্ট কৰিব আৰু আমাৰ সকলোৱে মিলি আমাৰ এই ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যনটো সুকলমে কৰি সফল কৰিব পাৰোঁ। পেচেণ্ট বহুতখিনি মানুহ আহিছে, 20-25 গৰাকী বয়সস্থ মানুহ আহিছে আৰু ওচৰ চুবুৰীয়া মানুহখিনিও আহিছে। আৰু ওপৰত ল'ৰা ছোৱালীখিনি এটা ফাংচন কৰি আছে, আপোনালোকে 2 মিনিট ল'বও পাৰে তাৰো যদি ল'ব খোজে। Thank you so much for coming and God bless you all. Happy Independence Day to you all also. আপোনালোকৰ কাৰণে আজি মিডিয়াৰ কাৰণে 4th estate বুলি কয়, আমি শুনি থাকোঁ। So congratulations to you all. আপোনালোকে এই দিনতো সদায় কাম কৰে। Congratulations to you all. Bye. নিউজ ডেস্ক ৰিপৰ্ট, এছিয়া নিউজ, অসম নৰ্থ ইষ্ট।